নমস্কাৰ গুড ইভিনিং সকলোকে স্বাগতম জনাইছো বিশ্বকেন্দ্ৰ উন্নতি গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ আমি অসম পুলিচৰ পৰীক্ষাত আহিবলগীয়া কমন কোৱেশ্চন ডিসকাস কৰিছো ইতিমধ্যে আমি 14টা ক্লাছ ইতিমধ্যে দিলো অসম পুলিচৰ আৰু বিভিন্ন ধৰণৰ টপিকত আমি ক্লাছবোৰ লৈছো যিসকলে চোৱা নাই চাব আৰু যদি চেনেলটো ভাল লাগে লাইক কমেন্ট শ্বেয়াৰ লগত আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই দিবলৈ নাপাহৰিব ওকে আৰু যিসকলে অসম পুলিচৰ PDF বিচাৰি আছে 3000 কৈ অধিক কোৱেশ্চন আছে আপোনালোকে PDF কিটা ল'ব পাৰে 149 रुपीस পে কৰিব লাগিব PDF কিটাৰ কাৰণে মই নাম্বাৰটো কৈ দিছো নাম্বাৰটো লিখি ল'ব 8638686390 এই নম্বৰটো আপোনালোকে PDF লাগিলে পেমেন্ট কৰি স্ক্ৰিনশ্বট দিব লাগিব ওকে নাম্বাৰটো মই লিখি দিছো 8638686390 So এই নাম্বাৰটোত আপোনালোকে পেমেন্ট কৰি স্ক্ৰিনশ্বট দিব লাগিব যদি PDF লাগে ওকে সো দেৰি নকৰি আৰম্ভ কৰিবলৈ লৈছো আজি প্ৰথমটো কোৱেশ্চনৰে আজি ক্লাছটো প্ৰথমটো কোৱেশ্চন আছে কোন চনত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় স্থাপন কৰা হৈছিল ইন হুইচ ইয়াৰ was the Guwahati Medical College established বহুতে নাজানে গুৱাহাটী কলেজখন কেতিয়া এস্টাবলিশ কৰা হৈছিল হয় না নহয় যদি পৰীক্ষাত আহি দিয়ে এনেকুৱা ধৰণৰ কোৱেশ্চন কি কৰিব তেতিয়া সনকেটা চাই লোৱা 1948 1970 1960 1957 কোৱা কোন চনত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়খন স্থাপন কৰা হৈছিল ইম্পৰ্টেন্ট কোৱেশ্চন হৈছে 1960 ওকে 1960 চনত 1960 চনত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়খন স্থাপিত কৰা হৈছিল ওকে নেক্সট কোৱেশ্চনটো লাইছো ইন হুইচ ইয়াৰ দূৰদৰ্শন কেন্দ্ৰ was established in Assam to telecast program in Assamese language কোন বছৰত বা কোন চনত অসমত দূৰদৰ্শন কেন্দ্ৰ স্থাপন কৰা হৈছিল যাতে অসমীয়া ভাষাত কাৰ্যসূচী সম্প্ৰচাৰ কৰা হয় বহুত ইম্পৰ্টেন্ট কোৱেশ্চন আগতে আমি সকলোৱে দূৰদৰ্শন শুনিছিল হয় নে নহয় গতিকে দূৰদৰ্শন আমি ৰেডিঅটো শুনিছো টিভিটো চাইছো গতিকে অসমীয়া দূৰদৰ্শন কেন্দ্ৰ কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিল অসমত 1988 1986 1995 1980 শুদ্ধটোটো কমেন্ট কৰিবলৈ ট্ৰাই কৰিব শুদ্ধটো হৈছে অসমীয়া ভাষাত কাৰ্যসূচী সম্প্ৰচাৰ কৰিবৰ বাবে অসমত দূৰদৰ্শন কেন্দ্ৰ 1985 চনত 1985 ত প্ৰতিষ্ঠা কৰা হৈছিল নেক্সট কোৱেশ্চন How many postal divisions are there in Assam circle? গতিকে অসমত কিমানটা postal division আছে 6 7 9 12 কিমানটা আছে Correct answer হৈছে 9টা okay next question লৈ আহিছো When was the first tourism policy of Assam drafted? গতিকে অসমৰ প্ৰথম পৰ্যটন নীতি কেতিয়া প্ৰস্তুত কৰা হৈছিল অসমত প্ৰথম পৰ্যটন নীতি কেতিয়া প্ৰস্তুত কৰা হৈছিল 2001 2005 2008 2010 বহুত ইম্পৰ্টেন্ট কোৱেশ্চন দে কোৱেশ্চন বিলাক তোমালোকে লিখি ল'ব পাৰিলে আৰু যিসকলে PDF ল'ব বিচাৰা PDF কেটা ল'লে তোমালোকৰ লাভ হ'ব 149 रुपीस একো ডাঙৰ কথা নহয় যদি PDF লাগে তোমালোকে এতিয়াই পেমেন্ট কৰাৰ লগে লগে PDF পাবা তোমালোকে মই নাম্বাৰ এটা দিছো সেই নাম্বাৰটোত পেমেন্ট কৰিব লাগিব আৰু হেতু নাম্বাৰটো স্ক্ৰিনশ্বট দিব লাগিব নাম্বাৰটো হৈছে 8638686390 মই আকৌ এবাৰ কৈছো 8638686390 এই নাম্বাৰটোত তোমালোকে পেমেন্ট কৰি স্ক্ৰিনশ্বট দি দিলে তোমালোকে PDF পাই যাব ওকে So অসমৰ প্ৰথম পৰ্যটন নীতি কেতিয়া প্ৰস্তুত কৰা হৈছিল 2008 চনত 2008 চনটো মনত ৰাখিবা ওকে নেক্সট কোৱেশ্চনটো লৈ আহিছো To which field the Padma Shri awarded Lakshmi Nandan Bora belong to গতিকে লক্ষ্মী নন্দন বৰা তেখেতক পদ্মশ্ৰী বঁটাৰে সন্মানিত কৰা হৈছিল কোনটো ফিল্ডৰ লগত তেখেত জড়িত পলিটিক্স সোশ্যাল ওয়ার্ক এডুকেশন লিটাৰেচাৰ তেখেত কিহৰ লগত জড়িত আৰু তেখেতক কি বঁটা প্ৰদান কৰা হৈছিল পদ্মশ্ৰী এৱাৰ্ড বা পদ্মশ্ৰী বঁটা প্ৰদান কৰা হৈছিল তেখেতক গতিকে লক্ষ্মী নন্দন বৰা কোনটো ফিল্ডৰ লগত জড়িত কোনটো ক্ষেত্ৰৰ লগত জড়িত সকলোৱে জানো তেখেত এজন কি আছিল সাহিত্যিক আছিল নহয় লিটাৰেচাৰ হেতু মনত ৰাখিবা তেখেত লিটাৰেচাৰ নেক্সট কোৱেশ্চন ইন হুইচ ইয়াৰ দ্য আসাম ষ্টেট ইলেক্ট্ৰিচিটি বোৰ্ড ASEB ফৰ্ম কোন চনত অসম ৰাজ্যিক বিদ্যুৎ বোৰ্ড ASEB গঠন কৰা হৈছিল কি বোৰ্ড অসম ৰাজ্যিক বিদ্যুৎ বোৰ্ড 1965 চনত 1972 চনত 1958 চনত 1960 চনত কোনটো চনত ASEB গঠন কৰা হৈছিল শুদ্ধটো হৈছে 1958 ত ASEB গঠন কৰা হৈছিল নেক্সট কোৱেশ্চনটো লাইছো Which is the name of first hospital in Assam অসমৰ প্ৰথম চিকিৎসালয়খনৰ নাম কি
কোনোবাই ক'ব পাৰিবনে অসমত যে এখন প্ৰথম চিকিৎসালয় নিৰ্মাণ কৰা হৈছিল আৰু সেই চিকিৎসালয়খনৰ নাম কোনে ক'ব পাৰিব কাৰোবাৰ মনত আছে নাই নহয় মই অপশ্যনকেইটা দেখুৱাই দিছোঁ শুদ্ধ উত্তৰটো কমেণ্ট কৰিবলৈ চেষ্টা কৰিবচোন গুৱাহাটী মেডিকেল কলেজ হস্পিটেল শিলচৰ মেডিকেল কলেজ এণ্ড হস্পিটেল ডিব্ৰুগড় মেডিকেল কলেজ এণ্ড হস্পিটেল আছাম মেডিকেল কলেজ এণ্ড হস্পিটেল অসমৰ প্ৰথম চিকিৎসালয়খনৰ নাম কি অকণমান সময় দিছোঁ চাওঁ কিমান পঢ়িছা ভালকৈ মই চাওঁ ক্লাছবোৰ কৰি কেনেকুৱা লাগে আমাৰ ভাল লাগে নে বেয়া লাগে শেষত কমেণ্ট কৰি জনাবচোন অসমৰ প্ৰথম চিকিৎসা মহাবিদ্যালয়খন হৈছে আছাম মেডিকেল কলেজ এণ্ড হস্পিটেল ক'ত আছে এইখন ডিব্ৰুগড় যোৰহাট ক'ত আছে কমেণ্ট কৰাচোন নেক্সট কুৱেশ্যন হোৱাট ইজ দ্য ফুল ফৰ্ম অফ APDCL APDCLৰ সম্পূৰ্ণ ৰূপ কি বা সম্পূৰ্ণ নাম কি কোনোবাই জানেনে APDCL তোমালোকে নাম শুনিছে ঘৰে ঘৰে মিটাৰ আছে APDCLৰ স্মাৰ্ট মিটাৰৰ মাজতে এটা বিতৰ্কৰ সৃষ্টি হৈছিল গতিকে APDCL যেহেতু আমাৰ সকলোৰে ঘৰে ঘৰে বিদ্যুৎ কানেকশ্যন আছে গতিকে APDCLৰ ফুল ফৰ্ম কি আসাম পাৱাৰ ডিপাৰ্টমেণ্ট কোম্পানী আসাম পাৱাৰ ডিষ্ট্ৰিবিউশ্যন কোম্পানী আসাম পাৱাৰ ডেভেলপমেণ্ট কৰ্পৰেশ্যন এণ্ড আসাম পাৱাৰ ডিষ্ট্ৰিবিউশ্যন চেণ্টাৰ লিমিটেড গতিকে ইয়াৰ কাৰেক্ট আনচাৰ কি হ'ব APDCLৰ চ' আসাম পাৱাৰ ডিষ্ট্ৰিবিউশ্যন কি হ'ব কমেণ্ট কৰিবচোন নেক্সট কুৱেশ্যন ৱেৰ ইজ দ্য হেডকোৱাৰ্টাৰ অফ নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ ৰেলৱে জোন উত্তৰ পূব সীমান্ত ৰেলৱে মণ্ডলৰ মুখ্য কাৰ্যালয় ক'ত আছে মালিগাঁও দিছপুৰ শিলচৰ তেজপুৰ কাৰেক্ট আনচাৰ কি হ'ব ক'ত আছে উত্তৰ পূব সীমান্ত ৰেলৱে মণ্ডলৰ মুখ্য কাৰ্যালয় আছে মালিগাঁৱত হয়নে নহয় মালিগাঁৱত আছে নাই য়েছ নেক্সট কুৱেশ্যন ইন হুইচ ইয়াৰ শিলচৰ মেডিকেল কলেজ ৱাজ এষ্টাব্লিছ কোন চনত শিলচৰ মেডিকেল কলেজ বা শিলচৰ চিকিৎসা মহাবিদ্যালয়খন স্থাপন কৰা হৈছিল 1960 চন 1968 চন 1967 চন আৰু 1956 চন 1960 1968 1956 1967 কাৰেক্ট আনচাৰ হৈছে 1968ত শিলচৰ চিকিৎসা মহাবিদ্যালয়খন স্থাপন কৰা হৈছিল নেক্সট কুৱেশ্যন ইন হুইচ ইয়াৰ ৱাজ দ্য আছাম এণ্ড বেংগল ৰেলৱে ফৰ্ম ইন লণ্ডন কোন চনত লণ্ডনত অসম আৰু বংগ ৰেলৱে কোম্পানী গঠন কৰা হৈছিল কোন চনত গঠন কৰা হৈছিল 1901 1892 1880 1875 কাৰেক্ট আনচাৰ হৈছে 1892 নেক্সট কুৱেশ্যনলৈ আহিছোঁ হাউ মেনি ডিভিজনছ আৰ দেয়াৰ ইন নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ ৰেলৱে উত্তৰ পূব সীমান্ত ৰেলৱেত কিমানটা বিভাগ আছে আমাৰ উত্তৰ পূব সীমান্ত ৰেলৱেত কিমানটা বিভাগ আছে 2টা 4টা 5টা 6টা কিমানটা বিভাগ আছে আমাৰ উত্তৰ পূব ৰেলৱেত 5টা বিভাগ আছে কেইটা 5টা নেক্সট কুৱেশ্যনলৈ আহিছোঁ হোৱাট ইজ দ্য নেম অফ দ্য লাৰ্জেষ্ট বাছ ছাৰ্ভিচ ইন আছাম অসমৰ সৰ্ববৃহৎ বাছ সেৱাৰ নাম কি আছাম ষ্টেট ট্ৰেন্সপৰ্ট কৰ্পৰেশ্যন আছাম ট্ৰেন্সপৰ্ট কৰ্পৰেশ্যন নীলাচল ৰোড ট্ৰেন্সপৰ্ট কৰ্পৰেশ্যন নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ ৰোড ট্ৰেন্সপৰ্ট কৰ্পৰেশ্যন অসমৰ সৰ্ববৃহৎ বাছ সেৱাৰ নাম কি ASTC হয়নে নহয় চ' আছাম ষ্টেট ট্ৰেন্সপৰ্ট কৰ্পৰেশ্যন আমি STC নাম শুনিছোঁ নাই গতিকে STC হৈছে অসমৰ সৰ্ববৃহৎ বাছ সেৱাৰ নাম মনত ৰাখিবা নেক্সট কুৱেশ্যন হোৱাট ইজ দ্য লংগেষ্ট নেশ্যনেল হাইৱে ইন আছাম অসমৰ আটাইতকৈ দীঘল ৰাষ্ট্ৰীয় ঘাইপথটোৰ নাম কি অসমৰ আটাইতকৈ দীঘল বুলি কৈছে কোনটো ঘাইপথ NH 37 NH 31 NH 13 NH 14 কোৱা কাৰেক্ট আনচাৰ হৈছে NH 13 অসমৰ সৰ্ববৃহৎ ৰাষ্ট্ৰীয় ঘাইপথ মনত ৰাখিবা NH 13 নেক্সট কুৱেশ্যন হোৱাট ইজ দ্য শ্লোগান অফ আছাম টুৰিজম অসম পৰ্যটনৰ শ্লোগান কি আছিল অ'চম আছাম দ্য লেণ্ড অফ মেগনিফিচেণ্ট বিউটি এ টাইমলেছ ট্ৰেজাৰ ৱেৰ নেচাৰ হুইস্পাৰ্ছ গতিকে অসমৰ পৰ্যটনৰ শ্লোগান কি আছিল কাৰেক্ট আনচাৰ হৈছে অ'চম আছাম অ'কে নেক্সট কুৱেশ্যনটো আহিছোঁ হুইচ চিল্ক ইন আছাম ইজ কল্ড গল্ডেন চিল্ক অসমৰ কোনটো ৰেচমক সোণালী ৰেচম বুলি কোৱা হয় বহুতে নাজানে কটন ক্লথ মুগা ক্লথ এৰী ক্লথ জুট ক্লথ গতিকে কোনটো ৰেচমক সোণালী ৰেচম বুলি কোৱা হয় একদম কাৰেক্ট শুদ্ধ উত্তৰটো হৈছে মুগা ক্লথ মুগা যিবোৰ কাপোৰ সেইবিলাক মুগা সূতা মুগা ৰেচমক
সোণালী ৰেচম বুলি কোৱা হয়। নেক্সট কুৱেশ্যন, হু ইজ দ্য ফৰেষ্ট মিনিষ্টাৰ অফ আছাম? অসমৰ বন মন্ত্ৰী কোন? বৰ্তমান বন মন্ত্ৰী চেঞ্জ হৈছে দেই, এইটো আগৰ কুৱেশ্যনৰ কাৰণে। চ' তোমালোকে অসমৰ বন মন্ত্ৰী কোন সেইটোও তোমালোকে চাই ল'বা। এইটো কুৱেশ্যন কাৰেণ্ট এফেয়াৰ্ছৰ ৰিলেটেড, কিন্তু ইয়াৰ অপশ্যনত থকা মতে পৰিমল শুক্লবৈদ্য, কিন্তু এতিয়া হয়তো চেঞ্জ হৈছে হা। তোমালোকে অসমৰ বন মন্ত্ৰী কোন এইটো চাই ল'বা। এইটো কুৱেশ্যন মই কাৰেক্টলি এনচাৰ তোমালোকক এতিয়া নিদিওঁ, তোমালোকে এইটো নিজে নিজে চাই ল'বা। অ'কে, কাৰণ অপশ্যনকেইটা যোৱাবাৰৰ কুৱেশ্যন হয়। চ' বৰ্তমানত যদি পৰিমল শুক্লবৈদ্য আছে তোমালোকে চাই ল'বা। নেক্সট কুৱেশ্যন, হোৱাট ইজ দ্য নেম অফ দ্য ফাৰ্ষ্ট ৰেলৱে জংচন ইন আছাম? অসমৰ প্ৰথম ৰেল জংচনৰ নাম কি? গুৱাহাটী জংচন, মাকুম জংচন, কৰিমগঞ্জ জংচন, নিউ বঙাইগাঁও জংচন। অসমৰ প্ৰথম ৰেল জংচনটো হৈছে মাকুম জংচন, নাম শুনিছে নহয়? য়েছ। নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ, হু ইজ দ্য মিনিষ্টাৰ অফ ইৰিগেশ্যন ডিপাৰ্টমেণ্ট ইন আছাম? অসমৰ জলসিঞ্চন বিভাগৰ মন্ত্ৰী কোন? অতুল বৰা, উৰ্খাও, গুৰা বৰ্মা, যোগেন মোহন, অশোক সিংঘাল। চ' ইয়াৰ কাৰেক্ট এনচাৰ হৈছে অশোক সিংঘাল, কিন্তু বৰ্তমান এইটো তোমালোকে মন্ত্ৰীকেইটাৰ তোমালোকে চেঞ্জ হৈ আছে, হঠাৎ চেঞ্জ হৈ যায়। মন্ত্ৰীকেইটা চাই ল'বা হা। মই এনচাৰ দিয়া মতে তোমালোকে হয়তো এইটো কাৰেক্ট নহ'বও পাৰে, তোমালোকে এইটো চাই ল'বা। মই অপশ্যনত থকা মতে অশোক সিংঘাল বুলি কৈছোঁ, কিন্তু তোমালোকে এইটো চাই ল'বা হা। নেক্সট কুৱেশ্যন, হোৱাট ইজ দ্য ফাৰ্ষ্ট আছামিজ ছনেট পয়েম? প্ৰথম অসমীয়া ছনেট কবিতা কোনে লিখিছিল বা ছনেট কবিতাটো কি? প্ৰিয়তমাৰ চিঠি, বনফুল, বনকুঁৱৰী, মালচ। প্ৰথম অসমীয়া ছনেট কবিতা হৈছে প্ৰিয়তমাৰ চিঠি, মনত ৰাখিবা। নেক্সট কুৱেশ্যন, হুইচ ৱাজ দ্য ফাৰ্ষ্ট পেচেঞ্জাৰ ট্ৰেইন ইন আছাম? অসমৰ প্ৰথম যাত্ৰীবাহী ৰেলপথখনৰ নাম কি? নৰ্থ ইষ্টাৰ্ণ ৰেলৱে, আছাম ৰেলৱে এণ্ড ট্ৰেডিং কোম্পানী, ডিব্ৰু চৈখোৱা ৰেলৱে, যোৰহাট প্ৰভিঞ্চিয়েল ৰেলৱে। কাৰেক্ট এনচাৰ হৈছে ডিব্ৰু চৈখোৱা ৰেলৱে। অ'কে, নেক্সট কুৱেশ্যন, ৱেৰ ইজ দ্য হেডকোৱাৰ্টাৰ অফ APDCL? APDCLৰ মুখ্য কাৰ্যালয় ক'ত আছে? গুৱাহাটী, শিলচৰ, তেজপুৰ, যোৰহাট। ইয়াৰ কাৰেক্ট এনচাৰ হৈছে গুৱাহাটীত আছে, হয়নে নহয়? APDCLৰ মুখ্য কাৰ্যালয় গুৱাহাটীত আছে, হয়নে নহয়? নেক্সট কুৱেশ্যন, হোৱাট ইজ দ্য নেম অফ ইণ্টাৰনেশ্যনেল এয়াৰপৰ্ট অফ আছাম? অসমৰ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ নাম কি? আমি সকলোৱে জানো, লোকপ্ৰিয় গোপীনাথ বৰদলৈ এয়াৰপৰ্ট, হয়নে? চ' ইয়াৰ কাৰেক্ট এনচাৰ হৈছে অপশ্যন এ। নেক্সট কুৱেশ্যন, ইন হুইচ ইয়াৰ দ্য আছাম ৰাইফলছ কেম ইন টু ফ'ৰ্চ? কোন বছৰত অসম ৰাইফলছ কাৰ্যকৰী হৈছিল? কোন বছৰত হৈছিল? 1847, 1835, 1867, 1890। অসম ৰাইফলছ কাৰ্যকৰী কেতিয়া হৈছিল? আছাম পুলিচৰ কাৰণে বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন এইবিলাক। গতিকে আপোনালোকে যদি PDF ল'ব বিচাৰে তেনেহ'লে আপোনালোকে 149 এটা ডাঙৰ কথা নহয়, বহু পইচা আপোনালোকে এনে যায়। 3000তকৈ অধিক কুৱেশ্যন পাব বিভিন্ন ধৰণৰ পৰীক্ষাৰ কাৰণে, খুবেই ইম্পৰ্টেণ্ট। গতিকে নাম্বাৰটো মই লিখি দিছোঁ 8638686390, 8638686390। এই নাম্বাৰটো আপোনালোকে পে'মেণ্ট কৰি আপোনালোকে স্ক্ৰীনশ্বট দি দিব হোৱাটছআপত, আপোনালোকে PDF পাই যাব। গতিকে স্ক্ৰীনশ্বট মাৰি ল'ব নাম্বাৰটো। অ'কে, চ' ঠিক আছে। অসম ৰাইফলছৰ কাৰ্যকৰী হৈছিল কিমান চনত? 1835, 1835 চনত। আৰু আজিৰ শেষৰটো কুৱেশ্যন হৈছে, ইন হুইচ ইয়াৰ ৱাজ আছাম মেডিকেল কলেজ এণ্ড হস্পিটেল এষ্টাব্লিছ? কোন চনত অসম চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয় স্থাপন কৰা হৈছিল? 1947, 1950, 1965, 1970। অ'কে, কুৱেশ্যনটো ভালকৈ চাই লোৱা। কোন চনত অসম চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয় স্থাপন কৰা হৈছিল? অপশ্যনকেইটা চাই লোৱা। শুদ্ধটো হৈছে 1947, 1947 চনত। অ'কে, চ' এয়া আছিল মুঠ 25টা কুৱেশ্যন। আশা কৰোঁ তোমালোকে কাৰেক্ট এনচাৰ দিবলৈ পাৰিছা। 25ৰ ভিতৰত কিমানটা শুদ্ধ হ'ল তোমালোকে কমেণ্ট কৰি জনাবা। আৰু ক্লাছটো কৰি কেনেকুৱা লাগিল? যদি ভাল লাগিছে এটা লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ দিবলৈ নাপাহৰিব। চ' আজিলৈ মানে নেক্সট ক্লাছত আকৌ লগ পোৱাৰ প্ৰতিশ্ৰুতি। জয় হিন্দ, জয় অসম।